ফুলপানী আৰু তিদহৰ দেৱতা মণ্ডলী এই ক্ষীৰো দধি তীৰত কিহৰ উদ্দেশ্যত সমবেত হে অন্তগামী নাৰায়ণ, তোমাৰ অপাৰ মহিমা, তোমাৰ আজ্ঞাতে এই বিনন্দীয়া সৃষ্টি স্বজন কৰিলো। কিন্তু জীৱশ্ৰেষ্ঠ মানৱে তোমাৰ অনুগ্ৰহ লাভ কৰি ধৰ্ম বিচাৰ নকৰা হৈছে প্ৰভু। গতিকে তোমাৰ সৃষ্টি তুমিয়ে ৰক্ষা কৰা। প্ৰভু, তুমি নজনাও ভাওতে এই ৰং চাইছা আজি মানৱৰ অত্যাচাৰত দেৱ সমাজ কম্পানা পৃথিৱীত মোৰ মহিমাৰ কীৰ্তনৰ ঠাইত বিকট আৰত পবিত্ৰ যজ্ঞৰ পুৰাৰ গন্ধ বৈষ্ণৱৰ ওপৰত অত্যাচাৰত দেৱ সমাজ কম্পামান অসুৰৰ অত্যাচাৰত ধৈৰ্য আজি লঞ্চিত। গতিকে প্ৰভু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় দিয়া। মই সকলো বুজিছো তিনয়ন, যদিও মই সৃষ্টিৰ স্থিতি আৰু প্ৰলয়ৰ গৰাকী, তথাপিও ভক্তৰ অধীন মই বাৰু প্ৰজাপতি আৰু ফুলপানী সৃষ্টিৰ ৰক্ষাভাৰ মই নিজেই গ্ৰহণ কৰিছোঁ। এই বিষয়ে ধৰিত্ৰী দেৱীৰ লগত আলোচনা কৰিব লাগিব। এতিয়া আমি ধৰিত্ৰী দেৱীক স্মৰণ কৰোঁ। ধৰ্মৰ ভাৰ সহ্য কৰিব নোৱাৰা হৈ পৰিছো।